নমস্কাৰ মই জ্যোতিদীপ বৈশ্য আপোনালোকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আমাৰ বাবে এটা দুখ খবৰ আহিছে কিয়নো অসমৰ এগৰাকী বীৰ সন্তানে জম্মু কাশ্মীৰত দেশবাসীৰ বাবে প্ৰাণ আহুতি দিছে অসমৰ এগৰাকী জোৱান শ্বহীদ হৈছে জম্মু কাশ্মীৰত এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এটা ডাঙৰ খবৰ কিয়নো দেশ সেৱাৰ বাবে গৈ প্ৰাণ হেৰুৱাইছে অসমৰ এগৰাকী বীৰ সন্তানে অসমৰ এগৰাকী বীৰ সন্তান শ্বহীদ হৈছে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হয় অসমৰ মৃত্যুঞ্জয় চুটিয়াৰ ঘৰ ধেমাজিত বুলি জানিব পৰা গৈছে ধেমাজিৰ এগৰাকী সিআৰপিএফৰ জোৱানৰ গণ্ডাৰবালত তেখেতে কৰ্মৰত হৈ আছিল আৰু তেতিয়াই সন্ত্ৰাসবাদীয়ে গ্ৰেনেড আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল 23 ডিসেম্বৰত গ্ৰেনেড আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল য'ত তেওঁ আহত হৈছিল আৰু আজি 7 বজাত তেখেতৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে সিআৰপিএফৰ 115 বেটেলিয়নৰ কনিষ্টবল আছিল মৃত্যুঞ্জয় চুটিয়া আৰু দেশবাসীৰ বাবে এইগৰাকী অসমৰ বীৰ সন্তানে প্ৰাণ আহুতি দিছে মৃত্যুঞ্জয় চুটিয়াৰ ঘৰ ধেমাজিৰ চিচিবৰ গাঁৱত বুলি এই মুহূৰ্তত জানিব পৰা গৈছে আৰু তেখেতৰ ঘৰত এতিয়া হুকাকুল পৰিবেশে বিৰাজ কৰিছে মৃত্যুঞ্জয় চুটিয়াৰ বাসগৃহতে হুকাকুল পৰিবেশে বিৰাজ কৰিছে এগৰাকী বীৰ শ্বহীদ আমি আপোনালোকক তেওঁৰ দৃশ্যাংশ দেখুৱাইছো দেশবাসীৰ বাবে আই মাতৃৰ বাবে ভাৰত মাৰ বাবে তেখেতে প্ৰাণ আহুতি দিছে সিআৰপিএফৰ 115 নং বেটেলিয়নত তেওঁ কৰ্মৰত হৈ আছিল জম্মু কাশ্মীৰত আছিল আৰু তেতিয়াই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল গ্ৰেনেড নিক্ষেপ কৰিছিল য'ত তেখেতে প্ৰাণ আহুতি দিবলগীয়া হৈছিল এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাইছো এয়া তেখেতৰ ধেমাজিৰ চিচিবৰ গাঁৱত থকা বাসগৃহৰ দৃশ্য য'ত হুকাকুল পৰিবেশে বিৰাজ কৰিছে পৰিয়ালৰ লোকে যেতিয়া এই খবৰ পালে তাৰ পিছত সকলো এইদৰে হুকত ভাগি পৰিছে হুকত তেওঁলোক মৃয়মান হৈ পৰিছে এইগৰাকী বীৰ শ্বহীদলৈ আমি টাইম 8ৰ পৰিয়ালৰ তৰফৰ পৰাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো দেশমাতৃৰ বাবে তেখেতে মৃত্যুঞ্জয় চেতিয়াই দেশমাতৃৰ বাবে শ্বহীদ হোৱা বুলি জানিব পৰা গৈছে আৰু কালি গ্ৰেনেড আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল আৰু আজি হাস্পতালত তেখেতৰ মৃত্যু হয় আমি পুনপটীয়া সম্প্ৰচাৰত যাম কিন্তু তাৰ পূৰ্বে আমাৰ লগত কিছু মন্তব্য আছে মন্তব্য আপোনালোকক দেখুৱাই দিছো মৃত্যুঞ্জয় চুটিয়াৰ কেতিয়া কেনেকৈ কি হ'ল কওকচোন মৃত্যুঞ্জয় চুটিয়া জম্মু কাশ্মীৰৰ শ্ৰীনগৰত গন্ধৰ্ব জিলাত কৰ্মৰ অৱস্থাত ইলেকশ্যন ডিউটিত কৰ্মৰ অৱস্থাত উগ্ৰপন্থীয়ে গ্ৰেনেড দলিওৱাত আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে হস্পিটেলত ভৰ্তি কৰোৱায় যদিও আজি প্ৰায় 7টামান বজাত সন্ধিয়া 7টামান বজাত ফোন কৰিছে যে মৃত্যুঞ্জয় চুটিয়া বৰ্তমান শ্বহীদ হয় তেওঁলোকৰ পৰিয়ালত কোন কোন আছে পৰিয়ালত মাক দেউতাক ককায়েক আৰু ভনীয়েক আৰু সি তেওঁ কেতিয়া জইন কৰিছিলে জইন কৰিছিলে 2017 চনৰ মাৰ্চ মাহত কেতিয়ালৈকে ডেড বডি আহি পাব বুলি কৈছে ডেড বডি এতিয়া অফিচৰ পৰা ফোন কৰা মতে কাইলৈ দিল্লী পাবহি দিল্লীৰ পৰা পৰহিলে ডিব্ৰুগড় মোহনবাৰী আহি পাব তাৰপিছত মোহনবাৰীৰ পৰা ঘৰলৈ অনা হ'ব পৰিয়ালৰ কোনোবা মানুহ গৈছে নেকি পৰিয়ালৰ তেওঁৰ দাদা গৈছে দাদা দুজন গৈছে বৰ্তমান দিল্লীত আছে গতিকে আমি আপোনালোকক মন্তব্য দেখুৱালো অসমৰ এগৰাকী বীৰ সন্তান অসমৰ এগৰাকী তেজাল ডেকা যিগৰাকীয়ে দেশমাতৃৰ বাবে জম্মু কাশ্মীৰত শ্বহীদ হ'বলগীয়া হৈছে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছো আমি এই মুহূৰ্তত পুনপটীয়া সম্প্ৰচাৰত সংযোগ স্থাপন কৰিছো সতীৰ্থ সাংবাদিক দীপাংকৰৰ সৈতে দীপাংকৰ মই আপোনাৰ কাষলৈ আহিছো এগৰাকী অসমৰ বীৰ সন্তান জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী এনেকুৱা ঘটনা সংঘটিত কৰিয়েই থাকে আৰু কিমানজন এনেকুৱা সন্তান আমি হেৰুৱাবলগীয়া হ'ব কিছুদিন পূৰ্বেও আমি এজন হেৰুৱাইছিলো আজি পুনৰবাৰ মৃত্যুঞ্জয় চুটিয়া হয় জ্যোতিদীপ নিশ্চয়কৈ ক'ব লাগিব যে অসমৰ সন্তান বীৰ সন্তান ইতিমধ্যে শ্বহীদ হৈছে দেশমাতৃৰ সেৱাৰ বাবে ওলাই যোৱা চিচিবৰ গাঁৱৰ ধেমাজিৰ চিচিবৰ গাঁৱৰ তেওঁ বীৰ সন্তান মৃত্যুঞ্জয় চুটিয়াৰ ইতিমধ্যে মৃত্যু হৈছে শ্বহীদ হৈছে আৰু তেওঁ 23 ডিসেম্বৰত যি গ্ৰেনেড আক্ৰমণৰ ঘটনা সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ আশীষপুষ্ট সন্ত্ৰাসবাদীয়ে গিজাই থাকে জম্মু কাশ্মীৰত আৰু তাত তেওঁ যেহেতু এতিয়া জম্মু কাশ্মীৰত ডিডিচিৰ নিৰ্বাচন আছিল আৰু সেই নিৰ্বাচনৰ সময়ছোৱাত তেওঁ কৰ্তব্যৰত আছিল আৰু সেই সময়তে এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে গ্ৰেনেড নিক্ষেপ কৰিছিল আৰু এই গ্ৰেনেড নিক্ষেপ কৰোঁতে তেওঁ আহত হৈছিল কালি তেওঁ আহত হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত আৰু তেওঁ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু ইতিমধ্যে খবৰ আহিছে আজি সন্ধিয়াৰ ভাগত খবৰ আহিছে মৃত্যু হোৱা বুলি আৰু মৃত্যুঞ্জয় চুটিয়াৰ মৃত্যুৰ পিছতে ইতিমধ্যে তেওঁৰ বাসগৃহৰ লগতে সমগ্ৰ চিচিবৰ গাঁৱত ইতিমধ্যে হুকাকুল পৰিবেশে বিৰাজ কৰিছে আৰু ইতিমধ্যে তেওঁৰ দুগৰাকীকৈ
তেওঁৰ ইতিমধ্যে ভাতৃ ইতিমধ্যে ৰাওনা হৈছে দিল্লীলৈ আৰু মৃতদেহ সমজি ল'বৰ বাবে ইতিমধ্যে ৰাওনা হৈছে আৰু পুনৰবাৰ আমি জনাইছো যে নাপাক পাকিস্তানৰ যি আশীষ পুষ্ট সন্ত্ৰাসবাদী সংগঠনৰ যি আক্ৰমণ জম্মু কাশ্মীৰত সংঘটিত হৈ থাকে আৰু তাৰ পৰিপ্ৰেক্ষিতত ইজনৰ পাছত সিজনকৈ ভাৰতীয় জোৱান শ্বহীদ হ'ব লগা হয় অসমৰো বহুকেইগৰাকী জোৱান ইতিমধ্যে শ্বহীদ হৈছে আৰু মৃত্যুঞ্জয় চুতীয়া পুনৰবাৰ শ্বহীদ হ'ব লগা হ'ল মৃত্যুঞ্জয় চুতীয়া আৰু গ্ৰেনেড নিক্ষেপৰ ঘটনা সংঘটিত হৈছিল 23 ডিচেম্বৰত নিৰ্বাচন ডিউটিৰ তেওঁ কৰ্তব্যৰত হৈ থকাৰ সময়ছোৱাতে এই গ্ৰেনেড নিক্ষেপ কৰিছিল আৰু তাৰ পিছতে তেওঁৰ সংকটজনক অৱস্থাত তেওঁ ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত আৰু তাৰ পিছতে আজি খবৰ আহিছে তেওঁৰ মৃত্যু হোৱাৰ আৰু ইতিমধ্যে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মৃত্যুঞ্জয় চুতীয়াৰ মৃত্যুৰ খবৰ শুনি চিচিবৰ গাঁৱৰ ধেমাজিত সকলোতে এতিয়া সমগ্ৰ অসমত এটা শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ধন্যবাদ জনাইছো দীপাংকৰ সবিশেষ তথ্য জনোৱাৰ বাবে আমিও শ্ৰদ্ধাঞ্জলি জনাইছো এগৰাকী বীৰ শ্বহীদলৈ যিগৰাকীয়ে দেশ মাতৃ ৰক্ষাৰ বাবে নিজৰ আত্ম বলিদান দিছে আমি দৃশ্যাংশ দেখুৱাম তেখেতৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে জম্মু কাশ্মীৰত গণতন্ত্ৰৰ জয় হৈছে নিৰ্বাচন অনুষ্ঠিত হ'ল কিন্তু পাকিস্তানে কেতিয়াও নিবিচাৰে যে জম্মু কাশ্মীৰ শান্তিত থাকক তাত গণতন্ত্ৰ প্ৰতিষ্ঠা হওক আৰু তাৰ বাবে পাক সন্ত্ৰাসবাদীয়ে ধাৰাবাহিকভাৱে অশান্তি বিয়পাই থাকে অসমৰ এগৰাকী যুৱক সেই সময়ত কৰ্মৰত আছিলে জম্মু কাশ্মীৰত যেতিয়া মৃত্যুঞ্জয় চুতীয়াৰ ওপৰত গ্ৰেনেড নিক্ষেপ কৰা হৈছিলে কালি তেওঁ গুৰুতৰভাৱে আহত হৈছিলে আৰু আজি এইগৰাকী অসমৰ বীৰ সন্তান আমাৰ মাজৰ পৰা আঁতৰি গৈছে প্ৰথমতে তেখেতৰ নশ্বৰ দেহ দিল্লীলৈ অনা হ'ব তাৰপিছত ডিব্ৰুগড়লৈ আৰু অৱশেষত ধেমাজিলৈ লৈ অহা হ'ব বুলি জানিব দিছে আমি এইগৰাকী বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাইছো তেখেতৰ আত্মবলিদানক আমি চেলুট জনাইছো মন্তব্য পুনৰবাৰ আপোনালোকক দেখুৱাই দিছো মৃত্যুঞ্জয় চুতীয়াৰ কেতিয়া কেনেকৈ কি হ'ল কওকচোন মৃত্যুঞ্জয় চুতীয়া জম্মু কাশ্মীৰৰ শ্ৰীনগৰত গন্ধৰ্ব জিলাত কৰ্মৰ অৱস্থাত ইলেকশ্যন ডিউটিত কৰ্মৰ অৱস্থাত উগ্ৰপন্থীয়ে মানে গ্ৰেনেড দলিওৱাত আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে হস্পিটেলত ভৰ্তি কৰোৱায় যদিও আজি প্ৰায় 7টামান বজাত সন্ধিয়া 7টামান বজাত ফোন কৰিছে যে মৃত্যুঞ্জয় চুতীয়া বৰ্তমান শ্বহীদ হয় তেওঁলোকৰ পৰিয়ালত কোন কোন আছে পৰিয়ালত মাক দেউতাক ককায়েক আৰু ভনীয়েক আৰু সি তেওঁ কেতিয়া জইন কৰিছিলে জইন কৰিছিলে 2017 চনৰ মাৰ্চ মাহত কেতিয়ালৈকে ডেড বডি আহি পাব বুলি কৈছে ডেড বডি এতিয়া অফিচৰ পৰা ফোন কৰা মতে কাইলৈ দিল্লী পাবহি দিল্লীৰ পৰা পৰহিলে মানে ডিব্ৰুগড় মোহনবাৰী আহি পাব তাৰপিছত মোহনবাৰীৰ পৰা ঘৰলৈ অনা হ'ব পৰিয়ালৰ কোনোবা মানুহ গৈছে নেকি পৰিয়ালৰ তেওঁৰ দাদা গৈছে দাদা দুজন গৈছে বৰ্তমান দিল্লীত আছে গতিকে